হাই ফ্ৰেণ্ডছ, মই বৰ্তমান উপস্থিত আছো ভৈৰৱকুণ্ড চিলড্ৰেন পাৰ্কত। ভৈৰৱকুণ্ডৰ চিলড্ৰেন পাৰ্ক কি আছে, এইবিলাক হৈছে ওৱান টাইম বটল। আমি যে পানী খাওঁ এবাৰ পানী খাই বটলটো যে পেলাই দিওঁ, সেই বটলেৰে কিমান ধুনীয়াকৈ সজাইছে চাওক। এইটো হৈছে এটা বেৰি, আপোনালোকে দেখি আছে কিমান ধুনীয়াকৈ ৰং চঙীয়াকৈ সজাইছে। দূৰৰ পৰা এনেকুৱা লাগে, কি ক'ম আৰু, ইমান ধুনীয়া লাগে দূৰৰ পৰা। চ' আমি যেতিয়া বটল এটা ব্যৱহাৰ কৰাৰ পিছত আমি অ'ত ত'ত পেলাই দিওঁ, পেলাই দিয়াতকৈ আমি যদি এক জেগাত জমা কৰি কিনে এই ধৰণৰ যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, বহুত ধুনীয়া লাগিব। তো ঠিক আছে, আপোনালোকে চাওক ভৈৰৱকুণ্ডৰ চিলড্ৰেন পাৰ্ক। এইটো হৈছে ভৈৰৱকুণ্ডৰ চিলড্ৰেন পাৰ্ক। ইমান ধুনীয়া, আৰু ৱেষ্ট হোৱা বটল দি ইমান ধুনীয়াকৈ সজাইছে, কি ক'ম আৰু, বহুত ভাল লাগিছে, বহুত ভাল। ইমান ধুনীয়া চাওক না, কালাৰিং মানে 4-5টা কালাৰ এড কৰি কিনে সজাইছে, বহুত ভাল লাগে, বহুত ধুনীয়া। আৰু ভিডিঅ'টো আপোনালোকে অকণমান শ্বেয়াৰ